যদি আপুনি কাৰোবাক এবাৰ ক্ষমা কৰে তেন্তে আপুনি জ্ঞানী। যদি আপুনি সেইজন ব্যক্তিক দ্বিতীয়বাৰ ক্ষমা কৰে তেন্তে আপুনি কোমল হৃদয়ৰ মানুহ। কিন্তু সেইজন ব্যক্তিক যদি তৃতীয়বাৰ ক্ষমা কৰে তেন্তে আপুনি পৃথিৱীৰ আটাইতকৈ ডাঙৰ মূৰ্খ। জীৱনটোক লৈ ইমান বেছিকৈ নাভাবিব, কিয়নো আপোনাক জীৱন দিয়াজনে নিশ্চয় কিবা ভাবি থৈছে। জীৱনত যিমানেই শান্ত থাকিব সিমানেই শক্তিশালী হ'ব, কাৰণ লোহা তেতিয়াই মজবুত হয় যেতিয়া ঠাণ্ডা হয়। যদি ভগৱানে আপোনাক বহু সময় অপেক্ষা কৰিবলৈ বাধ্য কৰে তেনেহ'লে হ'ব পাৰে ভগৱানে আপোনাক বিচৰাতকৈ বেছিকৈ দিব পাৰে। কোনোবাই আপোনাৰ পৰা যিকোনো বস্তু কাঢ়ি নিব পাৰে, কিন্তু আপোনাৰ ভাগ্য কোনেও কাঢ়ি নিব নোৱাৰে। ভুল সকলোৱে কৰে, কিন্তু ভুল স্বীকাৰ কৰাটো এজন ভাল হৃদয়ৰ মানুহৰ লক্ষণ। জীৱনত দুটা বস্তুৰ বাবে কেতিয়াও গৌৰৱ নকৰিব, টকা আৰু চেহেৰা, কাৰণ দুখীয়া হ'বলৈ সময় নালাগে, চেহেৰা সলনি হ'বলৈও সময় নালাগে। যিজনে তোমাক পচন্দ কৰে তেওঁৰ প্ৰতি চান্স নল'বা। যিজনক তোমাৰ প্ৰয়োজন তেওঁক কেতিয়াও ব্যস্ততা নেদেখুৱাবা। যিয়ে তোমাক বিশ্বাস কৰে তেওঁক কেতিয়াও প্ৰতাৰণা নকৰিবা। যিয়ে তোমাক সদায় মনত ৰাখে তেওঁক পাহৰি নাযাবা। স্বাৰ্থৰ জগতখনত ভালে বেয়া বুলি কোনো কথা নাই। আপুনি যাৰ মন ৰাখিব পাৰিব তাৰ কাষত আপুনি ভাল, আৰু যাৰ কাষত মন ৰাখিব নোৱাৰিব তাৰ কাষত আপুনি বেয়া। জীৱনত বাৰে বাৰে আঘাত পাই থাকিলে দুখী অনুভৱ নকৰিব। মাত্ৰ মনত ৰাখিব, যিজোপা গছৰ ফল বেছি মিঠা সেইজোপা গছতে বেছিকৈ শিলগুটি মৰা হয়। বুদ্ধিমান মানুহে এই 5টা কাম কেতিয়াও নকৰে। 1 নম্বৰ, কোনো কাৰণত কেতিয়াও সমালোচনা নকৰে। 2 নম্বৰ, কেতিয়াও কাৰো কথাত তৰ্ক নকৰে। 3 নম্বৰ, কেতিয়াও কাৰো লগত নিজৰ ঘৰৰ কথা আলোচনা নকৰে। 4 নম্বৰ, নিজৰ দুখ কষ্টৰ কথা কাৰো লগত প্ৰকাশ নকৰে। 5 নম্বৰ, কেতিয়াও কাৰো লগত চিঞৰি কথা নকয়। কপাল তেওঁলোকৰে বেয়া হয় যিসকলে অলপতে সকলোকে বিশ্বাস কৰে। সম্পৰ্ক কেতিয়াও বৰষুণৰ দৰে হ'ব নালাগে যি সৰি শেষ হৈ যায়। সম্পৰ্ক হ'ব লাগে বতাহৰ দৰে, নিস্তব্ধ থাকে কিন্তু সকলো সময়ত চাৰিওকাষে থাকে। সম্পৰ্ক গঢ়ি তোলা যিমান সহজ তাক টিকিয়াই ৰখাটো সিমান কঠিন। যিজন ব্যক্তি আপোনাৰ অবিহনে জীয়াই থাকিব নোৱাৰে বুলি ভাবি আছে, এবাৰ তেওঁৰ জীৱনৰ পৰা আঁতৰি গৈ চাওক, তেওঁৰ জীৱনত কোনো প্ৰভাৱ নপৰে। জীৱনত যাক ভাল বন্ধু ভাবিবা তেওঁৱে বেছিকৈ ঠগিব, যাক নিজতকৈ বেছি ভাল পাবা তেওঁৱে সকলোতকৈ বেছি অৱহেলা কৰিব, আৰু যাক বহুত বেছি বিশ্বাস কৰিবা সেই মানুহটোৱে এদিন তোমাৰ বিশ্বাস ভাঙিব। মানুহে কাকো কেতিয়াও পাহৰিব নোৱাৰে, মাথো প্ৰয়োজন শেষ হ'লে যোগাযোগ বন্ধ কৰি দিয়ে। দুখবোৰ কেতিয়াও কাকো দেখুৱাব নোৱাৰি, কেতিয়াও কাকো বুজাব নোৱাৰি। আনক দুখ দি কি লাভ য'ত নিজৰে ভাগ্য বেয়া। এজন ব্যক্তি তেতিয়াই অকলে থাকিবলৈ শিকে যেতিয়া তেওঁ উপলব্ধি কৰে যে তেওঁক বুজিবলৈ কোনো নাই। দুখবোৰ যেতিয়া সীমাৰ বাহিৰত গুচি যায় তেতিয়া মানুহে আৰু নাকান্দে, বৰঞ্চ মৌন হৈ যায়। যেতিয়া সময় আৰু আপোনজনে একেলগে আঘাত দিয়ে তেতিয়া মানুহ বাহিৰৰ পৰা নহয় ভিতৰৰ পৰা মৰি যায়। কষ্ট সহ্য কৰাৰ অভ্যাস আছে, কিন্তু কাৰোবাক কষ্ট দিয়াৰ অভ্যাস মোৰ নাই। জীৱনটো ঘড়ীৰ কাঁটাৰ দৰে হৈ পৰিছে, প্ৰয়োজন নহ'লে কোনেও ঘূৰি নাচায়। সেইজন ব্যক্তিক জীৱনত ৰাখক যিজন ব্যক্তিয়ে কোনো স্বাৰ্থ নোহোৱাকৈ আপোনাক বিচাৰি থাকে। সহ্য কৰোঁতে কৰোঁতে ধৈৰ্য হেৰাই পেলাইছোঁ, তথাপিও মনটোক বুজাই আছোঁ এদিন চব ঠিক হৈ যাব। এজন সহনশীল ব্যক্তিয়েহে বুজিব পাৰে তেওঁৰ যন্ত্ৰণা কিমান।